আমি ৰাখচাবা যাম যে গুণু ওলাই আছে ধুনীয়াকৈ ন যাবা না আৰু পিনি এটা ওলাই পেলাই গেল বাইজত অ' মামা চাও কতে কতে ক'ত যাবা চা হা ৰাখচাবা যাব নমস্কাৰ বন্ধু বান্ধৱীসকল মই আজি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু যোৱাকালি গধূলি মই গৈছোঁ বাইদেউ তাতে আহি পিনে এতিয়া কালিতো ৰাস চাব যোৱা নহ'ল আজি যাওঁ এওঁ কিন্তু মানে কিবা এটা ব্যস্ততাৰ কাৰণে আৰু ৰাস চাব যোনবিলাক মানে কৈছোঁ মই নাচাওঁ তুমি থাকা মোক থৈ দিছি এতিয়া আমি ধুনীয়াকৈ গোটেইকেইটা ৰাস চাব যাওঁ বাইদেউহঁতে পিনে পৰা আহিব আহি পিনে মায়ে মই আৰু সৰু পাতি ৰাস চাব যাওঁ সেয়ে আপোনালোকে যোনে দেখা নাই কিছুমান ধৰক নলবাৰীত ৰাস চোৱা নাই শুনি ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব কি হ'ল যাম ৰ'বা আৰু মাইনাই ক'বা নোৱাৰোঁ কিবা কৰে মই ৰাসত লৈ থাকিবই লাগে নেকি যিহেতু বাইদেউ যায় বাইদেউৰ লগত গেলিতো কথাই নাই আৰু নিদিলে আৰু মই লৈ থাকিম আৰু এনেকৈ আৰু পিনে সোণা পিন্ধিব লৈছিলোঁ সোণা মোৰ ভাগিন কিনি পেলাই এপাত কমাই দিলে ফেলে কি কৰিব আৰু বিচুৰ ৰ'ব সোণাযোৰা জানেনে একদম পথ থাকোঁতে তুলছিলোঁ অলতে গধূলি হৈ গ'ল আৰু টমটমত আহিছোঁ আৰু পিনে আহি পালোঁ চাকছোঁ মানুহে নাই দেখোঁ এইবাৰ ভিতৰত যাই চাব কৈছোঁ মানুহ আছে না নাই চাকছোঁ একদম খালী একদম সেই মানুহে নাই আৰু বাইদেউহঁতে কিন্তু দুদিন চাইছে আগতে মই কিন্তু আজি প্ৰথম কি ৰাস চাবা বহুত দিনে কৰা কৈছে ৰাস এই ৰাস নমা এইটো মায়ে ভাগিনক লৈ আছে দেখিছে নুমনে তাই নুমনে বোলে আৰু পিনে চাকছোঁ এইকেইটা বহুত মৰম লাগে ন পইচা ধৰাৰ কাৰণে টানিবা বুলিতো বহুত ভাল পইচা থৈ দিব পাৰি মই বোলো মই এটা ল'ম কিন্তু কি কৰিব মাইনাইকে ল'ম না বস্তুৱে ল'ম আৰু পিনে চুৱেটাৰবিলাক আনি দিছোঁ ধুনীয়াকৈ 300 400 350 আৰু পিনে চাদৰ মেখেলা চাকছোঁ এইকেইটা চাদৰ মেখেলা যে আগতে দাম আছিল 1000 মান এতিয়া চাকছোঁ চব 350 দিছে আৰু মেখেলাকেইখন 100 টকাত এইপিনে সৰু চলি কাপোৰ ইপিনে জোতা দেখিছে না এইবিলাক চায়ে বহুত ভাল লাগে ন এয়াই আৰু এই ভিতৰত সোমাইছোঁ আমি পিনে ভিতৰি পিনে আপোনালোকক অলপমান দেখি ৰ'ব ইপিনে বাইদেউহঁতে কিয় হাঁহিছে জানেনে মই ঘৰত আহি সুধিলোঁ মানে ভাগিনটো যি আছে ভাগিনটো এতিয়া আহিছে 15 বছৰ এইটো দেখা ডাঙৰ হৈছে হ'লে আমাৰ মাজু বাইদেউটো মানে ভাগিনটোক ল'বা দিছেতো দি পেলাই তাই মানে হাতত ধৰি আছে ধৰাতে এটা তিদিন মানে লাগবা খুজিছিল খুন্দা তিদিটো কি কৈছে জানেনে ঘৰত হাতত ধৰা দি নহয় বোলে ৰাসৰ শলাটো ধৰিব আহে সেইটো কাৰণে এনে জানেনে আহি মানে কি ক'ম মাথা নষ্ট হৈ গৈছে ময়ো শুনি পেলাই এতিয়া বহুত হাঁহিলোঁ সব মানুহ ফটো উঠিছে বন্ধু মুখদেৱ ৰথৰ সাৰথি মই নিজেই হম
জানেনে সৰুৰ পৰা ডাঙৰ হ'লোঁ নলবাৰীৰ ৰাস চাই, কিন্তু এইবাৰত দৰে ৰাস মই কোনোদিনো চোৱা নাই। কোনোবা জানেনে মানুহ আমি য'ত মানে ষ্টেণ্ডৰ পৰা নোমাৰ লগে লগে ইমান এটা ভিৰ, কি ক'ম, উপায় নাই, যাবৰ উপায় নাই। আৰু তো মই চিন্তা কৰিছোঁ যে মাইনাক লৈ মই কেনেকৈ যাম ইমান ভিৰৰ মাজত। কিন্তু জানেনে অলপো ভিৰ বোলা বস্তুটো নায়েই, চোনা একদম পাতলা মানুহ নাই, সেনেহান হৈ আছে। আৰু জানেনে প্ৰত্যেকটো দোকানতে আমাৰ সকলোৰে মৰমৰ জুবিন দা আছে। আৰু ইপিনে কিনো মানে যোনখন দোকানত খালোঁ একো পোলা খালোঁ, পোলাখান দি পচা পচা লাগছি। পিনে ঘুগনি খালোঁ, ঘুগনিখিনি বিলাহী দিয়া বুলি কৈছে, ইমান এটা টেঙা। তাৰপিছত চিকেন পকৰা খালোঁ, কিবা পুৰা পুৰা লাগছি, মানে একোটো বস্তুৱে মানে টেষ্টি নালাগিল। এনে কাষৰ দোকানখনত খাইছিলোঁ। তাৰপিছত এখন দোকানত আৰু আহি পেলাই ফুচকা খালোঁ, মুখখন যে ইমান কেম্বা লাগছি, সেইটো কাৰণে বোলো ফুচকাৰে দুটামান সোৱাদ লওঁ। এই এনেকুৱা ফাল্টু খানা আৰু দেই না দোকানত, কি ক'ম আৰু। পোলাখান্তি যি বনাইছি কে নাজানে, এনাকেইটা ৰাতিৰ ভাতে থৈ দিছি, সেনেহান হৈছি। আৰু এইপিনে চাওকচোন মাইনাই, মই কোনোদিনো ভবা নাছিলোঁ যে মাইনাই গাড়ীত উঠব। কাৰণ কে নিজেও আমাৰ ডাঙৰ বাৰীত এখন ডাঙৰ গাড়ী আছে আৰু ৰিমোট দিলি যায় যে সেই গাড়ী ডাঙৰ, সেইখন গাড়ীতে নুঠে, ভয় কৰে। মই এবাৰ ভাবছোঁ এই উঠাম, কৈছোঁ উঠাম, কৈছে উঠাব নালাগে, যি পৰি গেলি হাহাকাৰ লাগব এনেকৈ কৈছে। তাৰপিছত জানেনে বাইটোৱে এনেকৈ, তাৰপিছত বাইটোৱে এনেই বহি দিয়াৰ পিছত তাই জানেনে কি ধুনীয়াকৈ উঠি চাকছোঁ, মোৰ ভাল লাগি গৈছে দিয়ক। কৈছে আৰু মই ক'লোঁ, কৈছে আৰু উঠাব পাওঁ এনেকৈ কৈছে। কিন্তু বেছি উঠা নাই, 2 পাক 3 পাকমান উঠছি, তাতে মই 50 টকা দিলোঁ। তাৰপিছত তাক নুমেলো হৈছোঁ যি বোলে ঘূৰণি লাগব, তাৰপিছত আৰু উঠা হৈছে বোলে, আৰু 1 পাক উঠব বোলে, আৰু 50 টকাই নাই যাব মোৰ, বেছি সময় নুঠে, যা নুঠাও যা। এই আৰু একদিনত ইমান বস্তু কিনা বা চোৱা সম্ভৱ নহয়, 2টা ল'ৰা ছোৱালী লৈ পিনে, সেইটো আৰু নাচলোঁ আৰু। কালি